Hi everyone. আজি বনালো অমিতা কল অমিতা খাৰ দি লোকেল মুৰ্গীৰ মাংস বনাইছো একেবাৰে জোল কৰি বনাইছো এতিয়া দুপৰীয়াৰ ভাত খাবলৈ লম এয়া সব ভাত লৈছো এয়া উহচলৰ ভাত লৈছো ধুনীয়াকৈ খাৰ দিয়া আঞ্জাৰে উহচলৰ ভাত খাই বহুত টেষ্টি লাগে এয়া সব ধুনীয়া এটা এটা হৈছে ভাত এতিয়া মাংসৰ আঞ্জা লম আজি বহুত মন গৈছিল অমিতা দি খাৰ দি লোকেল মুৰ্গীৰ মাংস বনাই খাম বুলি এয়া সব ধুনীয়াকৈ জোল টাইপ কৰিছোঁ অমিতাৰ পিচ কেইটা খাই বহুত টেষ্টি লাগে এয়া সব এনেকৈ আপোনালোকে বনাই খাব অমিতা খাৰ দি লোকেল মুৰ্গীৰ মাংস ধুনীয়াকৈ বনাই খাব বহুত টেষ্টি লাগে এয়া সব একেবাৰে জোল কৰিছোঁ মানে জোলটো খাই খাৰ দিলে বহুত সোৱাদ লাগে এতিয়া লম 2 পিচ তিয়ঁহ আৰু কেঁচা জলকীয়া এটা ধুনীয়া আমাৰ গছৰে ছিঙি আনিছোঁ এইমাত্ৰ ধুনীয়াকৈ খাম দুপৰীয়াৰ সাজ আপোনালোকে এনেকৈ বনাই খাব একেবাৰে সহজত বনাই খাব পাৰি অমিতা ধুনীয়াকৈ পিচ পিচকৈ কাটি ল'ব পিঁয়াজ হওক আঞ্জাৰ কালাৰ ধুনীয়া হৈছে এয়া সব এতিয়া ভাত খাম লোকেল মুৰ্গীৰ মাংস খাৰ দি অমিতা দি ধুনীয়াকৈ বনাইছোঁ এদিন বাৰু বনোৱা আপোনালোকক দেখুৱাম ধুনীয়াকৈ আজি একেবাৰে মন গৈছিল খাব বনালোঁ এতিয়া খাম দুপৰীয়াৰ ভাত সাজ ধুনীয়াকৈ সাজি লৈছোঁ ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব থেংক ইউ